19 ছেপ্টেম্বৰ 2025 পৰা আজি 19 ফেব্ৰুৱাৰী 2026লৈ 5 মাহ সম্পূৰ্ণ হ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ। 5 মাহত আমি কি পালো? জুবিন গাৰ্গ নোহোৱা হ'ল আটাইতকৈ লাভ কাৰ হ'ল? এই কথাবোৰ আজি নতুনকৈ মনলৈ আহিছে। এই যে 5 মাহ জুবিন গাৰ্গ নাই, অথচ লাহে লাহে তথাকথিত বিশিষ্ট লোকসকলে জুবিন গাৰ্গক পাহৰিবলৈ আৰম্ভ কৰিছে। এই যে কেইগৰাকীমান বিশিষ্ট লোকক, সাধাৰণ লোকৰ বাবে তেওঁলোক তথাকথিত, তেতিয়াও কৈছিলো, আজিও কৈছো, আৰু সেইসকল লোকক যে SIT-য়ে চাহ খাবলৈ মাতি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত কি ধৰণে কৰিব পৰামৰ্শ বিচাৰিছিল, আলোচনা কৰিছিল, কি হ'ল, ক'ত গ'ল তেওঁলোক? তেওঁলোকে অসমবাসীক জনাব লাগে কি পৰ্যায়ত আছে জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া, আৰু কিমান দিন লাগিব জুবিন গাৰ্গৰ মূল হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ। এই কথাবোৰ জনা উচিত, এই কথাবোৰ জানিব লাগিব অসমবাসীয়ে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছে, আৰু ইয়াৰ বাবে 5 বছৰ আগৰ পৰাই গোটেই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। কোনে প্ৰস্তুত কৰিছিল, কোন কোন আছিল নেপথ্যত, কিয় কৰিছিল, এই সকলোবোৰ কাৰণ আজি 5 মাহলৈকে কিয় পোহৰলৈ অহা নাই? জুবিন গাৰ্গক পাহৰি এতিয়া এই ৰাজনৈতিক নেতাসকলে ইজনে সিজনলৈ বোকা ছটিওৱা খেলখন আৰম্ভ কৰি দিছে। কেইদিনমান পিছত নিৰ্বাচন আহিব, নিৰ্বাচনক লৈ ব্যাপক উৎসাহ। এই যে অধিৱেশনখন শেষ হ'ল, অসম চৰকাৰৰ, এইখন চৰকাৰৰ শেষ অধিৱেশনখনত জুবিন গাৰ্গৰ কথা ওলাল নে? জুবিন গাৰ্গৰ হত্যাকেন্দ্ৰিক এই ন্যায়িক বিষয়টো কিমান দূৰলৈ গৈছে, কিমান আগবাঢ়িল, সেই কথাবোৰ আলোচনা হ'ল নে? কেতিয়ালৈকে জুবিন গাৰ্গৰ সকলোবোৰ তথ্য পোহৰলৈ আহিব, এই কথাবোৰ বিধানসভাত আলোচনা হ'ল নে? আনহাতে আৰু এটা কথা মন কৰক, নিৰ্বাচন আয়োগক শাসক পক্ষই আহ্বান জনাইছে বিহুৰ পূৰ্বে, অৰ্থাৎ বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে। কিয় বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে শাসক পক্ষ? কিয়? ইয়াৰ নেপথ্যৰ কাৰণ কি? নেপথ্যৰ বেলেগ কাৰণ নাই। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যদিহে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে ভোট দিব নালাগে। এতিয়া নিৰ্বাচন আহিল, বহাগ আহিল, আৰু বহাগৰ মঞ্চত জুবিন অবিহনে কোনোবাই বহাগৰ কল্পনা কৰিব পাৰিবনে? এইবাৰ বহাগত যে জুবিন গাৰ্গ নাই, এই কথাটোৱে পুনৰ মানুহখিনিক ক্ষোভিত কৰি নুতুলিবনে, আঁতৰ কৰি নুতুলিবনে, বেদনাহত নকৰিবনে? এই কথাবোৰে কেনেকে কাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব, কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, হয়তো সেই কথাবোৰ ভাবিয়েই এই শাসক পক্ষই নিৰ্বাচনটো বিহুৰ আগত হোৱাটো বিচাৰিছে। কাৰণ জুবিন গাৰ্গক অনুভৱ কৰা প্ৰতিগৰাকী অসমবাসীৰ কথাবোৰ মনত আছে, এইখন চৰকাৰে কি কৈছিল আৰু কি হৈ আছে। আৰু আমি নিশ্চিত জুবিন গাৰ্গৰ ন্যায় নিৰ্বাচনৰ আগত কোনো মধ্যে দিব নোৱাৰে। ইয়াৰ বহুত কাৰণ আছে। কিয় সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে? ছিংগাপুৰৰ কেইজনক কিয় গ্ৰেপ্তাৰ নকৰিলে? 11 জনৰ কি হ'ব? সঞ্জীৱ নাৰায়ণ প্ৰাগৰ মালিক, তেওঁতো মূল মানুহ আছিল, গোটেই ভিডিঅ'বোৰ তেওঁ প্ৰচাৰ কৰিছিল, তেওঁক কিয় এৰেষ্ট নকৰিলে? তেওঁৰ পৰা কি পালে SIT-য়ে? এই কথাবোৰতো পোহৰলৈ নাহিল। জুবিন গাৰ্গক আমি হেৰুৱাইছো, সাধাৰণ জনতাই হেৰুৱাইছে, লাখ লাখ জুবিন অনুৰাগীয়ে হেৰুৱাইছে, জুবিন গাৰ্গক হেৰুৱাইছে নতুন প্ৰজন্মৰ উদিত সূৰ্যৰ সপোন দেখা লাখ লাখ যুৱক যুৱতীয়ে। নিজেই মন কৰক, 5 মাহ সম্পূৰ্ণ হ'ল, কি হ'ল? কি হ'ল? বাকী বিশিষ্ট গায়ক, কণ্ঠশিল্পী, তথাকথিত শিল্পীসকল যে জুবিন গাৰ্গৰ নামত বেপাৰ কৰা এই ভণ্ড চালা ননচেন্স একাংশ আছে নহয়, জুবিন গাৰ্গক মৃত্যুৰ আগতে ব্যৱহাৰ কৰিছিল, মৃত্যুৰ পিছতে ব্যৱহাৰ কৰিছে। সেইসকল কি, তেওঁলোকৰ ভূমিকা কি? হয়তো বহাগ বিহুক লৈ তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে, হয়তো বহাগৰ মঞ্চত এওঁলোকে জুবিন গাৰ্গক সুঁৱৰি চকু পানী টুকিব আৰু আৱেগিকভাৱে অসমীয়া জাতিটোক পুনৰবাৰ ব্লেকমেইলিং কৰিব। এওঁলোক যদি ঠিক থাকিলহেঁতেন আজি এনেকে থাকিব পাৰেনে? নিজেই চিন্তা কৰক, কিমান দিন হ'ল, 5 মাহ হ'ল, কি পালো? মাত্ৰ কেইজনমানক জেলত ভৰাই থলে, সিমানেই নেকি? তাতকে আৰু কি আছিল? কিমান দূৰলৈ গৈছিল? কোনে হত্যা কৰিছিল, কিয় হত্যা কৰিছিল? এই কথাবোৰ পোহৰলৈ আহিব নালাগিছিল নে? জুবিন গাৰ্গৰ ক্ষেত্ৰতে যদি এনেকুৱা হয়, আপুনি আৰু মই কোন কোটাহে? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, আমি জুবিন গাৰ্গক নাপাহৰো। এই জীৱন থাকে আমি জুবিন গাৰ্গক নাপাহৰো। জুবিন গাৰ্গৰ কাৰণে কথা কৈয়েই যাম, জুবিন গাৰ্গৰ এই কথাবোৰ মনত কৰি দিয়েই থাকিম যিমান দিনলৈকে থাকো। গতিকে ইয়াৰ পৰা আমাক কোনেও বিচলিত কৰিব নোৱাৰে। কেৱল এটা কথা কৈছো, জুবিন অনুৰাগীসকল এতিয়াও সাৰে আছে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।